আজি মই আছো পাতলিকুছি গাঁওখনত। এই গাঁওখনত যি অৱস্থা চালো, মই দলঙেৰে পাৰ হৈ যাই আছিলো আৰু এই সময়ত মোৰ চকুৰ সন্মুখত যেটো পৰিল যে দলঙৰ ওপৰত এটা গাঁওবাসীয়ে দুজন, এজন ককা আৰু আইতাই ঘৰ বান্ধি ৰৈ আছে। কিমান বছৰ ধৰি থাকে, কিয় থাকে, তো আমি আপোনালোকৰ ওচৰত দেখাম। এইটোৱে অসম যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে কৈ থাকে যে অসমক 5 নম্বৰ ৰাজ্য বনাব, আৰু যদি অসমত 5 নম্বৰ ৰাজ্য বনাব খোজে তেনেহলে দলঙত বাস কৰা মানুহলৈ কেনেকুৱা এইটো 5 নম্বৰ ৰাজ্য হ'ব। এইফালে আপোনালোকে চাব পাৰে যে দলঙৰ সন্মুখত ইয়াতেতো বসবাস কৰি আছে ঘৰ বনাই, আৰু ইফালে আপোনালোকে চাব পাৰে ইয়াতে ভাঙি আছে। কিন্তু এইটো কাৰ ভুল? আমাৰ অসমৰ ইঞ্জিনিয়াৰ বিলাকে ডিগ্ৰী লৈ পেলাই ক'ত যায়? এইটো কেৱল অসমতে আমি চাওঁ যে অসমৰ দলঙৰ সন্মুখত এনেকুৱাকে ভাঙি পৰি থাকে। দলঙৰ ইফালে যদি আপুনি চাই তেনেহলে চাব ইয়াতে ভঙা। মই এইটো দেখাবলৈ চেষ্টা কৰিম আমাৰ মুখ্যমন্ত্ৰী ছাৰক যে দলঙৰ সন্মুখত কিয় ভাঙে, দলং নাভাঙি দলঙৰ সন্মুখত কিয় ভাঙে। যদি আমাৰ অসমৰ যি আমি জনামতে অসমত এনে বহুত ইঞ্জিনিয়াৰ আছে, তো ইঞ্জিনিয়াৰৰ চাৰ্টিফিকেট লৈ সিহঁতে ঘোঁৰাৰ গাছ কাটিবলৈ যায় নেকি? ইয়াতে যদি বানপানীৰ সময়ত কিয় ভাঙে, আৰু এইটো চৰকাৰে কিয় নেদেখে? 3 বছৰ ধৰি আমি শুনা পোৱা মতে এই দলঙৰ ওপৰত বাস কৰি আপোনাৰ ঘৰটো ইয়াতে আছিল নেকি? ইয়াতে ইয়াৰ ঘৰ আছিল। এইফালে বানপানীৰ সময়ত ঘৰটো উটুৱাই লৈ গৈছে, আৰু তাৰ পিছত এখেতৰ মাটি নথকাৰ বাবে দলঙত বসবাস কৰি আছে 3 বছৰ ধৰি, আৰু দলঙৰ সন্মুখৰ অৱস্থা নাই, ইফালেৰো অৱস্থা নাই। আপোনালোকে চাব পাৰিছে রাস্তা বহুত বেয়া গেছে। আপনার 3 বছর নিয়ে 4 বছর ধরে কামটা চলে আছে, আর বেস কান হয়ে গেছে। মাটি পেলায় ভাঙি যায়, মাটি পেলায় ভাঙি যায়। আপনার হেলমেটটো ক'ত? আমার হেলমেটটো ঘৰত। যদি এড্ৰেছ যদি মই দিব খোজো, এইটো এড্ৰেছ হৈছে পাতলিকুছি এমই স্কুলৰ ওচৰত যেটো দলং আছে। এই দলঙৰ এনেকুৱা পৰিস্থিতি, ইয়াতে দুটা পাকা ঘৰ আছিল। পাকা ঘৰ গৈছে, দুটা শুনিব পাইছে, দুটা পকা ঘৰ ভাঙি গৈছে। যদি ইয়াতে এম্বুলেন্স কল কৰে, হয়তো এম্বুলেন্স তাৰ পৰা কল কৰিব যে আমি দলং পাৰ হ'ব নোৱাৰি, তেনেহলে এই গাঁওবাসীৰ বেমাৰ আজাৰ হ'ব, তেনেহলে চিকিৎসা কৰিবলৈ যদি ল'ব যাব নোৱাৰে, তেনেহলে আমাৰ মুখ্যমন্ত্ৰী ছাৰক মই ক'ব খুজিছো যে আপোনাৰ সেই 5 নম্বৰ ৰাজ্যটো কি হ'ল? আপোনাৰ ৰাজ্যত যদি এম্বুলেন্স এটা দলং পাৰ হৈ যাব নোৱাৰে, দলঙত ঘৰ সাজি বাস কৰি থাকে, তেনেহলে এইটো কেনেকৈ 5 নম্বৰ ৰাজ্য আপুনি বনাব? দাদা আপুনি কিবা মুখ্যমন্ত্ৰী ছাৰক কওক। আমি মুখ্যমন্ত্ৰীক বিশেষ এটা অনুৰোধ জনাও যে আমাৰ তাৰমানে এইটো ৰাস্তাৰ মূল ৰাস্তা মেডিকেল ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ, ইয়াৰ পৰা আমাৰ 3-4 কিলোমিটাৰ মান হ'ব, আৰু ইফালে আমাৰ চাৰ্কল অফিচ আপোনাৰ 4 কিলোমিটাৰ মান হ'ব। আমাৰ ইয়াৰ গাঁওবাসীৰ বহুত অসুবিধা। ইয়াতে বানপানীত আমাৰ ইয়াতে এটা ঘৰ আছিল, ভাঙি লৈছে, আৰু 4-5টা ঘৰ একেবাৰে তাৰমানে নাইকিয়া কৰি পেলাইছে। এইটো 4-5টা ঘৰ আছে। তাৰমানে এইটো ব্ৰিজটি অলপ ওখ আছিল, আমাৰ যে কি কয় ঠিকাদাৰে অলপ আৰু অলপ ডাঙৰ আছিল, কিবা কাৰণত তাৰমানে অলপ সৰু কৰি দিছে, বা অলপ কৰি দিছে, সৰু কৰি দিছে। মানে নিশ্চয় বনোৱাৰ সময়ত এই দলঙৰ লগত দুৰ্নীতি হৈছে। নিৰ্বাচন যে হৈ গ'ল, বহুত নেতা এই দলঙেৰে পাৰ হৈছে নে নাই? ইয়াতে ৰান্ধি, ইয়াতে খাই, ইয়াতে শুৱে, আপোনালোকে চাব পাৰিছে। মই এটা কথাই আমাৰ মুখ্যমন্ত্ৰী ছাৰক ৰিকুৱেষ্ট কৰিম যে এই গাঁওবাসীৰ কাৰণে কিবা এটা সুবিধা কৰি দিব লাগে। কমচে কম এই ৰাস্তাটো ঠিক কৰিব লাগে, তাৰপিছত এই ঘৰটো ইয়াৰ পৰা আঁতৰাব লাগে, আৰু গাঁওবাসীৰ যি অসুবিধা হৈছে, আৰু এই ককাৰ ঘৰ এটা বনাই দিবার ব্যৱস্থা কৰিব লাগে।